হয়, বহুত দুখৰ বিষয়। আমাৰ ৰৈললাট গাঁৱৰ নিবাসী শ্ৰী আকাশ গাম আৰু জোনালী গামৰ পুৰা 3খন বাসগৃহ ইতিমধ্যে জ্বলি শেষ হৈ গৈছে। একো বস্তু সা সম্পত্তি উলিয়াব পৰা নাই। জনামতে গৰু ছাগলী বিকি, গাহৰি বিকি মাটি কিনি মাটি এডোখৰ ল'ম বুলি পইচা গোটাই থৈছিলে 5 লাখ টকা। এইটো পুৰা জ্বলি গৈছে। কাগজ পত্ৰ বুলিবলৈও একো উলিয়াব পৰা নহ'ল। গোটেই মানুহকেইটা যেনে তেনে প্ৰাণ ৰক্ষা পাইছে। ইতিমধ্যে গম পাইছোঁ যে জুইৰ সূত্ৰপাতটো আমাৰ এই শ্বৰ্ট চাৰ্কিটৰ কাৰণে হৈছে বুলি আমি গম পাইছোঁ। যোৱা কেইদিনমানৰ পূৰ্বে আমাৰ কালুৱালা কোম্পানীয়ে ইয়াত ওচৰতে নিৰ্মাণ হৈ আছে 4 লাইন বাইপাছ। তাতে ডাম্পাৰ এখন ইলেক্ট্ৰিক পষ্ট খুন্দিয়াই ভাঙিছিলে। তেতিয়াও শ্বৰ্ট চাৰ্কিট হৈছিলে, কিন্তু আমি বাইপাছ এই কৰ্তৃপক্ষক বা কোম্পানীৰ মানুহক অৱগত কৰিছিলোঁ, ইঞ্জিনিয়াৰসকলক, কিন্তু ইহঁতে ঠিক কৰি নিদিয়াৰ ফলত আজি এনেকুৱা আমাৰ আকাশ গামৰ ঘৰটো জ্বলিবলৈ পাইছে বুলি আমি ধাৰণা কৰিছোঁ। আমি এই মুহূৰ্তত দাবী কৰিব বিচাৰিছোঁ, এই ক্ষেত্ৰত প্ৰশাসনে উচিত ব্যৱস্থা কৰি আমাৰ এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ আমি প্ৰশাসনক হুজুৰে দাবী উত্থাপন কৰিছোঁ। আমি কালুৱালা কোম্পানীক আমি দাবী জনাব বিচাৰিছোঁ। আমাৰ ৰৈললাট গাঁৱৰ যুৱ সংঘই আমি স্থানীয় যুৱক হিচাপে অনতিপলমে আমাৰ এই সৰজমিন তদন্ত কৰি উচিত ব্যৱস্থা কৰি আমাৰ দুৰ্ভগীয়া পৰিয়ালটোক ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা অনাগত দিনত আমি বাইপাছ কাম আমি বন্ধ কৰিম বুলি আমি পৰিকল্পনা হাতত লৈছোঁ। ৰাতি 11টা বজাত জুই লাগি গ'ল, হঠাতে লাগি গ'ল। আমি গমেই পোৱা নাই। পইচা, গৰু, সা সম্পত্তি, গৰু বেচা পইচা 5 লাখ আছিলে, আৰু বেলেগ সা সম্পত্তি চব গ'ল, জ্বলি গৈছে। এতিয়া আমি ক'ত পামগৈ? এইটো বাইপাছ এইদিনা আমাৰ ওচৰতে বাইপাছ বনাই আছে। তাতে এইটো খুঁটা একটা ভাঙি দিছিলে ডাম্পাৰ এখন। তেতিয়াৰ পৰা লাইনটো ভালকৈ বনাই নিদিয়াৰ কাৰণে এইটো গতি হৈছে। লাইনৰ পৰা জ্বলি গৈছে। সা সম্পত্তি 15-20 লাখ মান এনেকে গৈছে আৰু নাই, একো বচাব নোৱাৰিলে। 2টা ঘৰ আছিলে, একটা পাকঘৰ, একটা কিবা গোৱালি, আৰু 3টা ঘৰ জ্বলিছে। আৰু বৰ্তমান গোৱালি একটা, 2টা ঘৰ, মাটি ঘৰ একটা, চাংঘৰ একটা, মটৰ চাইকেল পাইকেল একো সা সম্পত্তি মানে কাগজ পত্ৰ চব একটা ওলাব নোৱাৰিল। ঘৰ জ্বলাটো বহুত দুৰ্ভগীয় কথা। আজি কেইদিনৰ আগত এই বাইপাছত খুন্দা পলত আমি কমপ্লেইন দিছিলোঁ কোম্পানীৰ লগত, ভালকৈ বনাই দিয়ক, নহ'লে ঘৰ অসুবিধা হ'ব পাৰে বুলি। কিন্তু কোম্পানীয়ে কি বনাই দিছে আমিতো নাজানো। এইটো কাৰণে এনেকুৱা ঘৰ জ্বলিবলগীয়া হৈছে এতিয়া। আৰু এতিয়া 20-25 লাখ টকা ঘৰত ক্ষতিপূৰণ হৈছে। এইটো চৰকাৰে উচিত মূল্যটো দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ আকাশ গামৰ ভাগগৃহৰ জুইত জাহ হৈছে। আমাৰ ইয়াত কালুৱালা কোম্পানীৰ ৰাস্তা নিৰ্মাণ কৰাৰ সময়ত ইয়াত ডাম্পাৰ এখন খুন্দোৱাৰ কাৰণে ইলেক্ট্ৰিচিটি পষ্টটো ভাঙি গৈছে। ভাঙি যোৱাৰ ফলত এইদিনাখন বনাব দিছোঁ। এই ফলত গড়টো সাজি এনেকুৱা অৱস্থা হৈছে। অন্যথা নহ'লে আমাৰ ইয়াত 20-25 লাখ টকা ক্ষতিপূৰণ হৈছে। এইটো ক্ষতিপূৰণক কালুৱালা কোম্পানীয়ে হওক বা চৰকাৰে হওক আমাক এইটো ক্ষতিপূৰণটো আমাক যোগান ধৰিব লাগিব। নহ'লে ৰাস্তা বনোৱা কাম আমি ইতিমধ্যে বন্ধ কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ ইয়াত ৰাইজে।